নমস্কাৰ অসমবাসী ৰাইজ, মোৰ নাম শ্ৰী ৰাকেশ বৈশ্য। মোৰ এই ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলোৱে গমে পাইছে যে আমাৰ বায়'ডাটা চাৰিআলি এখন জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিচ্ছবি নিৰ্মাণ কৰা হৈছে। সেই প্ৰতিচ্ছবিখনৰ বিষয়ে মই কিছুমান লাগতিয়াল কথা জনাব বিচাৰিছোঁ। আমাৰ যিখন এই ফটোখন আঁকা হৈছে সেইটো আঁকিছে আমাৰ নলবাৰীৰ সুশান্ত কলিতা। কিন্তু তাৰ লগতে মই জনাব বিচাৰিছোঁ যে সেই ছবিখনৰ মানে অঁকাৰ আঁৰত কিছুমান কাম মই আৰু মোৰ লগৰ এজনে কৰিছিলোঁ। সেইখিনি ৰাইজে বহুতখিনি ভাল পাইছিল, কিন্তু তাৰে কিছুমান মানুহে নকৰিবলগীয়া কাম কৰিছে। যেনে ধৰক প্ৰত্যেক দিনে কিবা এটা নহয় কিবা এটা প্ৰগ্ৰেম চলি আহি আছে সেই জেগাখিনিত, আৰু আমি পাতিছিলোঁ সেইদিনা 11 তাৰিখ আছিল চাগে, 11 তাৰিখ আছিল। তাত মানে মই শুনিব পাৰিছোঁ যে বায়'ডাটা চাৰিআলি মানে যিটো চকত কিছুমানে মানে মোৰ নাম লৈ পইচা তুলি আছে প্ৰগ্ৰেম পাতিম বুলি। সেইটো মই শুনি কিনে খুবেই মানে বেয়া লাগিল মোৰ। আৰু লগতে আমাক মানে প্ৰশাসনৰ ফালৰ পৰা আমাক জনাইছে যে এনেকুৱা ধৰণৰ সদায় প্ৰগ্ৰেম নাপাতিব, আৰু যদি কিবা প্ৰগ্ৰেম পাতে তেতিয়াহ'লে এটা পাৰ্মিশ্যন লৈ ল'ব, যিহেতু সেইটো বিজি ৰোড হয়, নেশ্যনেল হাইৱে। সেইটো কাৰণে মানে আমি গৈছিলোঁ, থানাত গৈছিলোঁ, বায়'ডাটা চাৰিআলি থানাত, লগৰ এটা আৰু মই গৈছিলোঁ। তাৰপিছত কৈছে যে এনেকুৱা ধৰণৰ প্ৰগ্ৰেম নকৰিব, আৰু মানে গান বাজনা এইবোৰ সদায় নকৰিব। মই বোলো মই এজন ছিংগাৰ মাতিছিলোঁ সেইদিনা, মানে শ্ৰদ্ধাঞ্জলি দিবলৈ জ্যোতিপল দাক মাতিছিলোঁ। তাৰপিছত আমি 8টা চাৰে 8টা মানত আমি প্ৰগ্ৰেমটো শেষ কৰি দিছিলোঁ। তাৰপিছত প্ৰশাসনে যিখিনি কথা কৈছিল যে সেইখিনি মতে আমি 8:30 প্ৰগ্ৰেমটো আমি শেষ কৰিব লৈছোঁ। এজন ব্যক্তিয়ে, মই সেই ব্যক্তিজনক চিনি নাপাওঁ, চিনি পালে হয়তো মোৰ পৰা মাৰো খালে হয়। মোক তাৰমানে ডাইৰেক্ট কৈছে মুখৰ আগত, বক্স কিয় বন্ধ কৰিছ, তোৰ বাপেৰে সম্পত্তি নেকি, এনেকুৱা ধৰণৰ মন্তব্য দিছিল। কিন্তু সেই মানুহজনক মই বিচাৰি পোৱা নাই, বিচাৰি পালে হয়তো মোৰ হাতত মাৰা যাব পাৰে। আৰু এইখিনি মই কাটি নিদিওঁ, এইখিনি মই ডাইৰেক্ট দি দিম, কাৰণ মই ইমান ভয় নকৰোঁ মানুহ, যদি মোৰ ভুল নাথাকে। আৰু লগতে কিছুমান এনেকুৱা ব্যক্তি আছে, মই নাম নকওঁ, মানুহৰ আগত দেখাই আছে কাম কৰাটো, কিন্তু জাষ্ট ফুটেজ এটা লৈ আছে। সেইদিনাটো মই কৈছিলোঁ যে সেইদিনা যে আমি প্ৰগ্ৰেম যোৱা পৰহি কেই তাৰিখ আছিল, 11 তাৰিখ আছিল, সেইদিনা আমি প্ৰগ্ৰেম এটা পাতিছিলোঁ হা, গোটেইকেইজন আছিল লগত থাকাত। কিন্তু সেইদিনা স্পটত কিন্তু মোৰ লগত মাত্ৰ এজন বন্ধুহে আছিল মোৰ লগত, ঋষিকেশ। গোটেইখিনি মানে মেনেজ কৰিব লগা হৈছে অকলে। কিন্তু যেতিয়া ভিডিঅ' এটা দিয়া হয় তেতিয়া মানে গোটেইখিনি একদম পাঞ্জাবা দিয়া হয়, যিটো পাঞ্জাবা বুলি কওঁ আমাৰ অসমীয়া শব্দ। সেইকাৰণে মানে আছে গুৰু নবহাল, তাতকৈ নাথাই ভাল, মই ভাবোঁ সেইটো এনেকুৱা। যিহেতু মই অকলে এইখিনি কৰা নাই, গোটেইখিনি শেষলৈকে থাকিব লগাটো এটা চবৰে দায়িত্ব থাকে। বিশেষ নকওঁ মই, যিহেতু এইটো প্ৰথম ভিডিঅ', ইমান বিতৰ্ক সৃষ্টি কৰিব মোৰো মন নাই। আৰু মানে মই মুখেৰে বেছি কথা কৈ ভাল নাপাওঁ, মানে কাজিয়া লাগিলে আৰু হাতখন উঠি। আৰু এইখিনিতে মই জনাব বিচাৰিছোঁ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ ইমানখিনি মৰম আশীৰ্বাদ দিয়াৰ বাবে। আৰু আগন্তুক দিনত যাতে এনেকৈ আমাক সহায় কৰি যায়, ভাল কাম কৰিব যাম আমি। গোটেই অসমত আমাৰ যিহেতু প্ৰজেক্ট এটা আছিলে গোটেই অসমত আঁকা, কিন্তু এতিয়া কিবা এটা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ছবি দিছে যে গৰিমাবৰ ছিগনেচাৰ এটা, পাৰ্মিশ্যন এটা হ'লেহে মানে ছবি আঁকিব পাৰিম। য'তে ত'তে আঁকিব নালাগেও বাৰু। জুবিন গাৰ্গৰ ফটো এখন য'তে ত'তে আঁকাটো মানে আমি ভাল কথা বুলি নাভাবোঁ। কিন্তু এই আমি এফালে উজনিৰ ফালে দেখিছিলোঁ এখন ব্ৰিজৰ তলত জুবিন গাৰ্গৰ ফটো এখনৰ তলত কিছুমানে গোবৰ বোকা এইবোৰ মাৰি থৈ দিছিল। এইবোৰ আমি বেয়া পাওঁ। চ' আমি জুবিন গাৰ্গ ডাঙৰীয়াক আমি জীয়াই ৰাখিব লাগিব গোটেই অসমখন, গোটেই পৃথিৱীত। সেইখিনিয়ে কথা। বাকী মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, নকৰিলেও বাৰু ভিডিঅ'বোৰ চাব। আৰু লগতে এইটো মানে অলপমান চিৰিয়াছ টাইপত কৈছোঁ, মই মানুহটো ইমান চিৰিয়াছ নহয়। যদিও মানে আজি অলপমান দুখ লাগি আছে মনত যে এনেকুৱা তেনেকুৱা ব্যৱহাৰ পাইছোঁ মানুহৰ পৰা ইমানখিনি কৰাৰ পিছতো। কিন্তু একো কথা নাই, মানুহে পিঠি খোজোৱা মানুহ লাগে মানে সমাজখনত, মাজে মাজে গৰম দিনত ঘামচি ওলায়, সেইকাৰণে আৰু হাঁহি উঠি যায়। তাৰপিছত এতিয়া বিশেষ নাই আৰু ক'বলগীয়া। ভিডিঅ'টো ইমান লাম্বা নকৰোঁ, সকলোৱে শ্বেয়াৰ কৰিব, চাব। আৰু যদি কোনোবাই প্ৰগ্ৰেম পাতে
এটলিষ্ট এটা পাৰ্মিশ্যন পুলিচ থানাৰ পৰা ল'ব। এইখিনি মই ক'বলগীয়া। জয় জুবিন দা, জয় অসম, বাই বাই গাইজ। মই কৈ দিছোঁ জানা, নকওঁ মই।